এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মিয়া অধ্যুষিত অঞ্চলৰ পৰা অহা মাছ বজাৰত বিক্ৰী কৰিব নোৱাৰিব মাছ বেপাৰীক এইবাৰ মাছ সহ উভতাই পঠিওৱা হৈছে নগাঁৱৰ ৰাজপথৰ পৰা উভতাই পঠিওৱা হ'ল মাছ বেপাৰীক মিয়া অধ্যুষিত অঞ্চলৰ পৰা অহা মাছ নগাঁৱত বিক্ৰী কৰিবলৈ দিয়া নহ'ব এই হুংকাৰ দিলে লাচিত সেনাই উজনি অসমলৈ মিয়াসকলে মাছ নপঠায় আৰু সেই সকল লোকে কোনো কাৰণতে নগাঁৱতো মাছ বিক্ৰী কৰিব নোৱাৰিব যদি উজনিলৈ মাছ পঠিয়াব নোৱাৰে তেতিয়াহ'লে নগাঁৱৰ বজাৰতো মাছ বিক্ৰী কৰিব নোৱাৰিব মিয়া অধ্যুষিত অঞ্চলৰ লোকে আজিৰ দিনটোত ৰাজপথত অভিযান চলালে বীৰ লাচিত সেনাই আৰু একে সময়তে অভিযান চলোৱা হ'ল বজাৰতো সবিশেষ আনি টকছ দৰ্শকৰ বাবে লৈ আহিছোঁ আমি জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজপথৰ পৰা মাছ উভতাই পঠিওৱা হৈছে মিয়া অধ্যুষিত অঞ্চলৰ পৰা অহা মাছ বিক্ৰী কৰিব নোৱাৰিব নগাঁৱৰ বৰবজাৰত এইবাৰ মাছ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে উজনি অসমলৈ মাছ নপঠালে নগাঁৱতো বিক্ৰী কৰিব নোৱাৰিব এই হুংকাৰ লাচিত সেনাই নগাঁৱৰ বৰবজাৰত লাচিত সেনাৰ অভিযান ৰাজপথৰ পৰা উভতাই পঠিওৱা হ'ল মাছ বেপাৰীক মাছ সহ বেপাৰীক উভতাই পঠিওৱা হ'ল ৰাজপথৰ পৰা এই মুহূৰ্তত আমি দৃশ্যাংক এম্বিয়েন্সৰ সহায়ত আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে সোমাব নিদিয়ে যাতে আমিতো নিদিওঁ কোনো কাৰণতে আমাৰ ল'ৰা এনি টাইম সষ্টম থাকিব লগতে আপোনালোকেও যাতে কোনো কাৰণত সোমাব নিদিয়ে নোখোজা পৰ্যন্ত সেইফালৰ কোনো মাছ ইয়াত সোমাব নিদিব আপোনালোকেও যাতে সেইটো অকণ খিয়াল ৰাখে অকল এজনে ব্যৱসায় কৰি আছে নেকি যিকোনো এজনৰ মন্তব্য আজি কিমানজনৰ কষ্ট হৈছে ঠিক তেনেকৈ প্ৰতিদিনা আমি তাহাঁতৰ গাড়ী ঘূৰাই পঠাম কিন্তু সেইফালৰ গাড়ী যদি আহে সেইটো আপোনালোকে খিয়াল ৰাখিব হেৰি কৰোঁ মানে মিডিয়াৰ যোগেদি তেওঁলোকে কিবা এটা ভুল কৰিছে তেওঁলোকে ক্ষমা খোজক আৰু ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ক কাৰণ এইটোৰ লগত বহুত দুখীয়া মানুহ জড়িত আছে চবৰে সংসাৰ আছে যেতিয়া ক্ষমা নোখোজা পৰ্যন্ত সেইফালৰ মাছ মুঠতে ইয়াত সোমাব নিদিওঁ সেইটো একদম স্পষ্ট কথা বীৰ লাচিত সেনাৰ ফালৰ পৰা নগাঁৱত কোনো ধৰণৰ সেইফালৰ মাছ সোমাব নিদিওঁ পৰ্যন্ত সেইফালৰ কোনো মাছ ইয়াত সোমাব নিদিব আপোনালোকেও যাতে সেইটো অকণ খিয়াল ৰাখে অকল এজনে ব্যৱসায় কৰি আছে নেকি যিকোনো এজনৰ মন্তব্য আজি কিমানজনৰ কষ্ট হৈছে ঠিক তেনেকৈ প্ৰতিদিনা আমি তাহাঁতৰ গাড়ী ঘূৰাই পঠাম কিন্তু সেইফালৰ গাড়ী যদি আহে সেইটো আপোনালোকে খিয়াল ৰাখিব এটা হেৰি কৰোঁ মানে মিডিয়াৰ যোগেদি তেওঁলোকে কিবা এটা ভুল কৰিছে তেওঁলোকে ক্ষমা খোজক আৰু ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ক কাৰণ এইটোৰ লগত বহুত দুখীয়া মানুহ জড়িত আছে চবৰে সংসাৰ আছে যেতিয়া ক্ষমা নোখোজা পৰ্যন্ত সেইফালৰ মাছ মুঠতে ইয়াত সোমাব নিদিওঁ সেইটো একদম স্পষ্ট কথা বীৰ লাচিত সেনাৰ ফালৰ পৰা পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৈৰাবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁৱতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নহয় এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ কতো আজিৰ পৰা মই গৈছে নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে
সকলোতে আমাৰ লৈ বাধা দিব আমাৰ BLC অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব অন্য প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকৰ সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ BLC থানা পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰিয়া মৈৰাবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নহয় এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ ক'তো আজিৰ পৰা মই গৈছে নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ লৈ বাধা দিব আমাৰ BLC অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব অন্য প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকৰ সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ BLC থানা পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰিয়া মৈৰাবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নহয় এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ ক'তো আজিৰ পৰা মই গৈছে নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ লৈ বাধা দিব আমাৰ BLC অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব অন্য প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকৰ সম্পূৰ্ণ এই কাৰ্যক ধিক্কাৰ দি পেলাই সম্পূৰ্ণ সমৰ্থন জনাইছে আমাৰ BLC থানা পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰিয়া মৈৰাবাৰীৰ ফালৰ তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নহয় এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ ক'তো আজিৰ পৰা মই গৈছে নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ লৈ বাধা দিব আমাৰ BLC অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব অন্য প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব তেওঁলোকৰ সম্পূৰ্ণ